আজি আমি আপোনালোকৰ লগত মায়ানো কি, মায়াই কেনেদৰে আমাক আকৰ্ষিত কৰে আৰু আমাক পৰিচালিত কৰে, মায়াৰ পৰা নিবৃত্তি পোৱাৰ উপায় কি, সেই বিষয়ে আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগত জনাইছোঁ। মই ক'ব খোজোঁ যে মায়া আমাৰ মনৰ ভ্ৰম। আমি এই বাহ্যিক পৃথিৱীখনত ৰং বিৰং আৰু প্ৰাচুৰ্যতাৰে ভৰি থকা দেখি আমাক কি লাগে, কি আমি ত্যাগ কৰিব লাগে, কি আমি গ্ৰহণ কৰিব লাগে, এই বিষয়ে আমি এটা শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰি বিপদত পৰোঁ। লোভ মোহ কাম ক্ৰোধ অহংকাৰে আমাক এই বিপদত পেলায় আৰু এইবোৰেই মায়া। এই মায়াৰ কবলত পৰি আমি আমাৰ সুখ শান্তি আনন্দখিনি উপলব্ধি কৰিব নোৱাৰোঁ। অলপ সময়ৰ কাৰণে পালেও সি পিছত নিৰানন্দ হৈ পৰে। সেয়েহে মই আপোনালোকক ক'ব খোজোঁ যে আমি অতিমাত্ৰা মায়াৰ বশৱৰ্তী হোৱাটো ভাল নহয়। অতিমাত্ৰা নালাগে, আমি মায়াৰ বশৱৰ্তীয়ে হ'ব নালাগে। তেতিয়াহে আমি শান্তি সুখ আনন্দ আদি অনুভৱ কৰিব পাৰিম। আমি দেখিছোঁ লোভে মানুহক বান্দৰৰ দৰে নচুৱায়। অতিমাত্ৰা মোহ বিপদৰ কাৰণ। মোহে কেতিয়াও সুখ নিদিয়ে। অহংকাৰ হ'ল পতনৰ ঘাই মূল বা ঘাই মন্ত্ৰ। সেইদৰে কাম ক্ৰোধে আমাক নচুৱাই ফুৰে। পিছত আমি উপলব্ধি কৰোঁ। আমি দেখিছোঁ একতাৰ দেশ এই ভাৰতবৰ্ষত সম্প্ৰীতিৰ জৰীডাল লাহে লাহে ছিগিব ধৰিছে। কাৰণ আমি সকলোৱে নিজৰ নিজৰ জাতিক লৈ অভিমানী হৈ পৰিছোঁ আৰু অভিমানী হৈছোঁ কাৰণে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জুপুৰি সাজি লৈছোঁ আৰু সেই জুপুৰিবিলাকত থাকি আমি ইটো জাতিয়ে সিটো জাতিৰ প্ৰতি আমি মনত ঈৰ্ষা ঘৃণা ভাৱ পোষণ কৰি আজি আমি আমাৰ ভাৰতবৰ্ষখন অসমখন একেবাৰে ক্ষুদ্ৰ কৰি পেলালোঁ। গতিকে এইবিলাক আমাৰ ভালৰ কাৰণ হ'ব নোৱাৰে। আমি এইবিলাকক ত্যাগ কৰিব লাগে। সেইদৰে আমি যেতিয়া জন্ম হৈ আহিছিলোঁ তেতিয়া আমি একেবাৰে শুদ্ধ আছিলোঁ, কিন্তু শৰীৰ গ্ৰহণ কৰাৰ পিছতে আমাৰ মনলৈ বিভিন্ন ৰিপুবিলাক লোভ মোহ কাম ক্ৰোধ অহংকাৰ ৰিপুবিলাক আমাৰ মনলৈ আহিল। কাৰণ শৰীৰটো আমি যেতিয়া পালোঁ আমি গৰ্বত অহংকাৰত মত্ত হৈ উঠিলোঁ আৰু আমি যে প্ৰকৃততে কোন সেই কথা আমি পাহৰি গ'লোঁ। আমি পাহৰি গৈ শৰীৰটোৱে সত্য, এই বাস্তৱ পৃথিৱীখনৰ যিবিলাক ইলিউশ্যন আমি দেখিছোঁ, যিবিলাক আমি চিৰস্থায়ী নহয়, সেই ভ্ৰমাত্মক বস্তুবিলাক লৈ আমি ইমানেই ব্যস্ত হৈ পৰিলোঁ যে আমি ইজনৰ প্ৰতি সিজনৰ মৰম স্নেহবিলাকো কমি আহিবলৈ ধৰিলে। এতিয়া আমি দেখিছোঁ আমাৰ এই গোটেই সমস্ত বিশ্বখন এতিয়া পঞ্চৰিপুৰ কবলত আৰু বিশ্বখন লাহে লাহে অধপতিত হৈ গৈছে। আমাৰ এতিয়া এই সময়ত আমাৰ কাম কি? আমি সোণৰ হৰিণৰ পিছে পিছে দৌৰি ফুৰিলে নহ'ব। আমি আমাৰ মনত স্থিত লোৱা এই ৰিপুসমূহক সমতালৈ আনিব লাগিব, বেলেঞ্চলৈ আনিব লাগিব। বেলেঞ্চলৈ আমি কেনেকৈ আনিম? আমি ইয়াৰ বাবে মালিকপন স্থিতি ল'ব লাগিব। যেনেকৈ মালিকে তেওঁৰ ঘৰৰ মানুহখিনিক শাসনত ৰাখে আৰু ঘৰখন সুচাৰুৰূপে চলায়, অফিচাৰে অফিচৰ কৰ্মচাৰীবিলাকক শাসন কৰে আৰু অফিচৰ কাম সুচাৰুৰূপে চলায়, সেইদৰে আমাৰ এই শৰীৰৰূপী অফিচটোৰ মালিক হ'ল আত্মাটো। কাৰণ আত্মাটোৱে শৰীৰটো চলায়। আত্মাটোৰ আঁতৰি গ'লে শৰীৰটো মৃত হৈ পৰে। গতিকে এই শৰীৰটো চলাবৰ কাৰণে আমি শৰীৰত থকা ইন্দ্ৰিয়বোৰ কণ্ট্ৰল কৰিবৰ কাৰণে আমি মালিকপন স্থিতি ল'ব লাগিব। আমি জানো শ্ৰীমদ্ গীতা গ্ৰন্থত কৈছে যে আত্মা হ'ল এই শৰীৰটোৰ মালিক। আত্মাই মনক কণ্ট্ৰল কৰে, মনে বুদ্ধিক কণ্ট্ৰল কৰে আৰু বুদ্ধিয়ে আমাৰ সংস্কাৰসমূহৰ গঢ় দিয়ে। সেইকাৰণে আমি আমাৰ সংস্কাৰসমূহত গুৰুত্ব দিব লাগিব। আমি কিবা কাম কৰিবলৈ যোৱাৰ আগতে সেই কামটো সত্য নে অসত্য, ভাল নে বেয়া, উচিত নে অনুচিত, এই কথা বিচাৰ কৰি চাব লাগিব।
আমি যেতিয়া বিচাৰ কৰি চাম তেতিয়া আমাৰ কৰ্মবিলাক শুদ্ধ হৈ যাব, কাৰণ আমি ভাল কাম কৰিবলৈ ল'ম। শ্ৰীমদ ভাগৱত গীতাৰ ৩ নং অধ্যায় ৩৮ নং শ্লোকত গীতাৰ ভগৱানে কৈছে, যিদৰে ধোঁৱাই জুইক আৰু মলিয়ে দাপোনক ঢাকি ৰাখে, জৰায়ুৰ দ্বাৰা গৰ্ভস্থ সন্তান আবৃত হৈ থাকে, সেইদৰে কামনা বাসনাৰ দ্বাৰা আমাৰ মনৰ কামনা বাসনাৰ দ্বাৰা আত্মতত্ত্ব জ্ঞানো আবৃত্ত হৈ থাকে। আত্মতত্ত্ব জ্ঞান হ'ল কি? আমি আত্মা কোন, ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম, আমি ইয়াত কিহৰ কাৰণে আহিছোঁ, সেই জ্ঞান আমাক কোনে এই জ্ঞান দিছে, সেই সকলোবিলাক আবৃত্ত হৈ থাকে। জুইয়ে য'ত জুইকুৰা জ্বলে, জুইকুৰা আমি দেখা নাপাওঁ, কিন্তু ধোঁৱাই চাৰিওফাল আবৃত্ত হৈ থাকে, জুইকুৰাৰ প্ৰকৃত ৰং ৰূপ আমি দেখা নাপাওঁ। সেইদৰে যেতিয়া দাপোনখন মলিয়ন হয়, আমি আমাৰ মুখখন সুন্দৰকৈ দেখা নাপাওঁ বা চেহেৰাটো দেখা নাপাওঁ। জৰায়ুৰ দ্বাৰাৰ ভিতৰত থকা সন্তানটো জৰায়ুৰে আবৃত্ত হৈ থাকে, যাতে সন্তানটোৱে দুখ অশান্তি নাপায়, দুখ কষ্ট নাপায়। আমাৰ কামনা বাসনাবিলাকৰ দ্বাৰা আমি যি বিচাৰিছোঁ, সেইবিলাকৰ দ্বাৰা আমাৰ মনে বিচৰা, আমাৰ মনৰ গভীৰত থকা যি বস্তু, সেই আত্মতত্ত্ব জ্ঞান, সুখ শান্তি আনন্দবিলাক আবৃত্ত হৈ থাকে, আমি দেখা নাপাওঁ। পিছতহে আমি বুজি পাওঁ যে আমাক এইখিনি লাগে। ইয়াৰ বাবে আমি কি উপায় অৱলম্বন কৰিব লাগিব? আমি আমাৰ ইন্দ্ৰিয়সমূহ মন বুদ্ধিৰ দ্বাৰাই শাসন কৰিব পাৰিব লাগিব। আমি আমাৰ ইন্দ্ৰিয়সমূহক চেকিং কৰিব লাগিব। আমাৰ চকুৱে কি বিচাৰিছে, মনে কি শুনিব বিচাৰিছে, মনে কি বিচাৰিছে, কাণেৰে কি শুনিব বিচাৰিছে, বা আমাৰ জিভাই কি বিচাৰিছে, এই ইন্দ্ৰিয়সমূহ আমি চেকিং কৰিব লাগিব আৰু ইন্দ্ৰিয়সমূহৰ প্ৰগ্ৰেমিং কৰিব লাগিব, যাতে আমি কাৰ্যসূচীত তৰিব লাগিব দৈনন্দিন। সেই কাৰ্যসূচীখনত আজি আমি মনেৰে কি ভাবিম, আমি চকুৰে কি বস্তুবিলাক চাম, বা কাণেৰে কি কথা শুনিম, পুৱাই আমি ব্ৰহ্মপুৱাতে আমি মনৰ প্ৰগ্ৰেমিংখিনি কৰিব লাগিব, যে আজি ব্ৰহ্মপুৱাতে উঠি আমি ভগৱানক চিন্তন কৰিম, তাৰপিছত আমি ঘৰৰ কাম কৰিম, ইটো কৰিম সিটো কৰিম, আমি প্ৰগ্ৰেমিংখিনি আৰু কেনেকৈ কৰিম সেইটো চিন্তা কৰিব লাগিব। এইখিনি যদি আমি ভাবি চিন্তি কৰোঁ, তেতিয়া আমাৰ কামবিলাক শুদ্ধমতে হৈ যাব। কিন্তু আমি ইমান সহজে আমাৰ এই পঞ্চৰিপুক লোভমোহ কাম ক্ৰোধত বিদায় দিব নোৱাৰোঁ, কাৰণ তেওঁলোক জোকৰ দৰে আমাৰ শৰীৰত লাগি থাকে। সেইকাৰণে আমি কৰিব লাগিব কি? আমি শ্ৰীমত ভগৱানৰ হওক, পৰমাত্মাৰে হওক, আল্লাৰেই হওক, গদৰেই হওক, তেওঁলোকৰ মত অনুসৰণ কৰিব লাগিব বা অনুকৰণ কৰিব লাগিব, বা তেওঁলোকৰ মতবিলাক মানি চলিব লাগিব। আমাৰ প্ৰায়বিলাক ধৰ্মগ্ৰন্থ, গীতা, বেদ, উপনিষদ, কোৰাণ, বাইবেল আদিত যি মত আছে, সেই মতখিনি যদি আমি আমাৰ মনত ভৰাই লওঁ আৰু কাম কৰি যাওঁ, তেতিয়া কি হ'ব? তেতিয়া আমাৰ মনেৰে সকলোবিলাক ভাল কাম কৰিব। আমাৰ মনে লোভ মোহ কাম ক্ৰোধ এই মায়াবিলাকৰ ওচৰলৈ নাযায়, আৰু আমাৰ মূৰৰ ওপৰত ভগৱানৰ ছত্ৰছায়া পৰি থাকিব। আমি জানো কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ মূৰৰ ওপৰত তেওঁৰ প্ৰিয় সখী, একান্ত বিশ্বাসী শ্ৰীকৃষ্ণৰ ছত্ৰছায়া থকাৰ বাবে যুদ্ধক্ষেত্ৰত অৰ্জুনে জয়লাভ কৰিলে, আৰু কৌৰৱসকলে ভগৱানক সাধাৰণ মনুষ্য বুলি ভাবিলে, বৰ গুৰুত্ব নিদিলে, গতিকে তেওঁলোক পৰাজয় বৰণ কৰিলে। সেইদৰে প্ৰত্যেক ক্ষেত্ৰতে আমি দেখোঁ, যদিও ৰাৱণে সীতাক হৰণ কৰিছিলে, সীতাৰ ৰামৰ প্ৰতি অসীম ভক্তি আৰু বিশ্বাসে সীতাক পুনৰ ৰামৰ ওচৰলৈ লৈ আনিলে। গতিকে আমি ভগৱানৰ যেতিয়া ছত্ৰছায়া লাভ কৰিম, তেতিয়া আমি মায়াপ্ৰুফ হৈ যাম। যেনেকৈ ৱাটাৰপ্ৰুফ ড্ৰেছ পিন্ধিলে আমি বিভিন্ন বিপদৰ পৰা ৰক্ষা পাৰোঁ, বা ছাতি ল'লে আমাক ধুমুহা গাজনিয়ে আমাক বা বৰষুণে আমাক সুৰক্ষিত কৰি ৰাখে, ৰ'দে আমাক সুৰক্ষিত কৰি থাকে, সেইদৰে আমি যেতিয়া ঈশ্বৰৰ পৰা মায়াপ্ৰুফ ড্ৰেছ পাম, যিটো কৱচ কয়, বা তেওঁৰ ছত্ৰছায়াত আমাৰ শৰীৰৰ চাৰিওফালে এক কৱচ তৈয়াৰ হ'ব, আভামণ্ডল তৈয়াৰ হ'ব। সেই আভামণ্ডলে, সেই কৱচে আমাক কি কৰে? বিপদৰ পৰা সুৰক্ষিত কৰিব, অতিমাত্ৰা লোভমোহৰ পৰা আমাক ৰক্ষা কৰিব, মায়া আমাৰ ওচৰলৈ আহিবলৈ সাহ নকৰিব। অৰ্থাৎ বেয়া ভাৱবিলাক
অনৈতিক কামবিলাক আমাৰ দ্বাৰা কেতিয়াও কৰা নহ'ব। আৰু আমাৰ মনৰ বিচাৰ, আমি যি সংকল্প ল'ম, ৰাতিপুৱাই আমাৰ মনৰ বিচাৰ হ'ব, সেই বিচাৰবোৰ দিনে দিনে শুদ্ধ হৈ যাবলৈ ধৰিব। আমাৰ মনৰ বিচাৰ যেতিয়া শুদ্ধ হ'ব, সেই বিচাৰে আমাৰ বৰ্তমানটো গঢ় দিব, আৰু বৰ্তমানটোৱে আমাৰ ভৱিষ্যতটো বা আমাৰ ভাগ্যৰ সুন্দৰ কৰি তুলিব। সেয়েহে মই আজি কওঁ যে মই ভগৱানৰ ছত্ৰছায়াত থকা আত্মা। ধন্যবাদ।